যোৰহাটৰ এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে। শৈক্ষিক নগৰী যোৰহাটৰ পুনৰ নাক কাটিছে এগৰাকী নামঘৰীয়াই। এক ডাঙৰ খবৰ, বান বিধ্বস্ত সময়তে নামঘৰীয়াৰ নেতৃত্বত যোৰহাটত ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। এবাৰ পুলিবৰ আৰক্ষীয়ে খান্দিবলগীয়া হৈছে নামঘৰীয়াৰ চোতাল। এক ডাঙৰ খবৰ, অতিকৈ লজ্জাজনক খবৰ পোহৰলৈ আহিছে। জানিলে আপুনিও হৈ পৰিব হতবাক। এবাৰ নামঘৰীয়াৰ বাৰীৰ চুকত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হৈছে জিঅ' বেগ। অতিকৈ লজ্জাজনক খবৰ। পুলিবৰ আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে যোৰহাটৰ এক ভয়ংকৰ তথ্য। দেখিবলৈ পোৱা গৈছে যোৰহাটত যি ভয়ংকৰ বান হৈছিলে, সেই বান বিধ্বস্ত অঞ্চলটোৰ এটা শিবিৰত নামঘৰীয়াই চলাইছে লুটপাট। ভোগদৈৰ বানে ছিঙিছিল এলেংমৰা মালৌঘাটত 5টাকৈ স্থান। আৰু য'ত জলসম্পদ বিভাগে জিঅ' বেগেৰে ক্ষিপ্ৰতাৰে চলাইছিলে মেৰামতি, আৰু সেই ঠাইতে নামঘৰীয়াৰ নেতৃত্বত চলিছে ডকাইতি কাণ্ড। মথাউৰিৰ মেৰামতিত নিয়োজিত শ্ৰমিকৰ শিবিৰত চলিছে ডকাইতি। এক ডাঙৰ খবৰ, যোৰহাটৰ পুনৰ নাক কাটিছে। 10-12জনীয়া ডকাইত দলে শ্ৰমিকক আক্ৰমণ কৰি লুটিছিল সামগ্ৰী, আৰু সেই সামগ্ৰী ক'ত পোৱা গৈছে শুনিলে আপুনি আচৰিত খাব। আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। নামঘৰীয়াৰ বাৰীৰ চুকত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ হৈছে জিঅ' বেগ। আৰু পুলিবৰ আৰক্ষীয়ে খান্দি উলিয়াইছে জলসম্পদ বিভাগৰ চুৰি সামগ্ৰী। শৈক্ষিক নগৰী বুলি যাক কোৱা হয়, শিক্ষাৰ ক্ষেত্ৰত সদায় আগবঢ়া, সাংস্কৃতিক নগৰী বুলি যাক কোৱা হয়, সাংস্কৃতিক দিশত আগবঢ়া এই যোৰহাটৰ পৰা পুনৰ আহিছে ভয়ংকৰ খবৰ। এবাৰ যোৰহটীয়া নামঘৰীয়া নামিল ডকাইতি কাণ্ডত। আমি বাৰে বাৰে কৈছোঁ, যোৰহাটৰ পৰা আচলতে ইটোৰ পিছত সিটো বেয়া খবৰ, লজ্জাজনক খবৰ পোহৰলৈ আহিছে। যোৰহাটতেই সংঘটিত হ'ব ধৰিছে ইটোৰ পিছত সিটো ভয়ানক কাণ্ড। আৰু এইবাৰ পুনৰ যাক কোৱা হয় শৈক্ষিক নগৰী, সাংস্কৃতিক নগৰী, সেই নগৰী যোৰহাটৰ পৰা আহিছে ভয়ংকৰ খবৰ। আমি পুনৰ কৈছোঁ, এইবাৰ খুদ নামঘৰীয়া নামিছে ডকাইতি কাণ্ডত। তাতোতকৈ দুখ লগা বিষয়টো হৈছে যে যোৰহাটৰ কোনো অঞ্চলতে ভয়ানক বান হৈছিলে, আৰু সাংস্কৃতিক নগৰী এই যোৰহাটত প্ৰথমবাৰ হোৱা এই বানত সকলো শেষ হৈ গৈছিল। বানে বিধ্বস্ত চলাইছিল, বিধ্বস্ত বানত খুদ নামঘৰীয়া নামিছে ডকাইতি কাণ্ডত। উত্তৰ পশ্চিম যোৰহাটৰ মালৌঘাটত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। বানত বিধ্বস্ত হোৱা অঞ্চলটোৰ এটা শিবিৰত লুটপাট চলাইছে নামঘৰীয়াৰ নেতৃত্বত ডকাইত দলে। ভোগদৈৰ বানে ছিঙিছিল এলেংমৰা মালৌঘাটৰ 5টাকৈ স্থান। অতি ভয়ানক অৱস্থা সেই লোকসকলৰ। আৰু সেই সময়তেই জলসম্পদ বিভাগে জিঅ' বেগেৰে ক্ষিপ্ৰতাৰে চলাইছিলে মেৰামতি, আৰু মথাউৰিৰ মেৰামতিত নিয়োজিত যি শ্ৰমিক শিবিৰ, সেই শ্ৰমিক শিবিৰতেই ডকাইতি কাণ্ড সংঘটিত কৰিছে এগৰাকী নামঘৰীয়াই। 10-12জনীয়া ডকাইত দলে শ্ৰমিকক আক্ৰমণ কৰি লুটিছিল সামগ্ৰী, আৰু সেই সামগ্ৰী পোৱা গৈছে খুদ নামঘৰীয়াৰ বাৰীৰ চুকত পুতি থোৱা অৱস্থাত, যাৰ বাবে নামঘৰীয়াগৰাকীৰ নিজৰ কেম্পাছৰ ভিতৰত, বাৰীৰ ভিতৰত আৰক্ষী অভিযান চলাইছে। আৰু পোহৰলৈ আহিছে ভয়ংকৰ তথ্য, নামঘৰীয়াৰ বাৰীৰ চুকত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ হৈছে জিঅ' বেগ। আৰু পুলিবৰ আৰক্ষীয়ে খান্দি উলিয়াইছে জলসম্পদ বিভাগৰ চুৰি সামগ্ৰী। আমি এই মুহূৰ্তত দৃশ্য অংশ দেখাই আছোঁ, কিদৰে আৰক্ষীৰ চলিছে বৃহৎ অভিযান। ভালদৰে চাওক, গাঁত কিদৰে খান্দিছে আৰক্ষীৰ অভিযানত, আৰু গাঁত খান্দোতে এইদৰে পোৱা গৈছে জিঅ' বেগৰ সামগ্ৰী। অতি লজ্জাজনক খবৰ, যি সময়ত বানে সকলো শেষ কৰি পৰিছিলে, বানে বিভীষিকাময় লোকসকলৰ যি দূৰদৰ্শা, তেওঁলোকক সহায়ৰ বাবে জলসম্পদ বিভাগে ক্ষিপ্ৰতাৰে জিঅ' বেগেৰে সহায় কৰিছিলে। কিন্তু সেই জিঅ' বেগ বৰ্তমান পোৱা গৈছে নামঘৰীয়াগৰাকীৰ বাৰীৰ এটা চুকত পুতি থোৱা অৱস্থাত। আৰু এই মুহূৰ্তত আমি দেখাই আছোঁ প্ৰশাসনৰ তত্বাৱধানত কিদৰে চলিছে, গাঁত খান্দি কিদৰে উলিওৱা হৈছে এটা এটাকৈ সামগ্ৰী। অতিকৈ লজ্জাজনক খবৰ। আৰু এই মুহূৰ্তত আমি পুনৰ আগবঢ়াইছোঁ সম্পূৰ্ণ ঘটনাৰ সবিশেষ। লাজ লগা বিষয়, যিহেতু মানুহৰ সাঁচতীয়া ধন, মানুহৰ বস্তু বিকি এফালে বানপানী ৰাজ্যক সহায় কৰিছে। এনে সংগঠনে হওক, যিমানবিলাক অনুষ্ঠান প্ৰতিষ্ঠান সাংবাদিক মাধ্যমে হওক সহায় কৰে, তেনেকুৱা স্থলত ভোগদৈ মাথাউৰি ছিগা জিঅ' বেগ, জিঅ' টিউব আনি পানি ইয়াত পুতি থৈছে। তাতকৈ আৰু লজ্জিত বিষয় একো হ'ব নোৱাৰে। কালিৰ পৰা সন্মানীয় পুলিবৰ আৰু আমাৰ বৰহলীয়া থানা CI আৰু আমাৰ ভাৰপ্ৰাপ্ত থকা পুৰকাষ্ট ডাঙৰীয়াই দিনে নিশাই কষ্ট কৰি তেওঁলোক সফল হৈছে। আটাইতকৈ দুখৰ বিষয় কি, এই গাঁৱত অনুষ্ঠানবিলাক আমি উদ্ধাৰ কৰিছোঁ, কিন্তু এই গাঁৱৰ মানুহখিনিক কিন্তু আমাৰ সহযোগিতা কৰা নাই।
আটাইতকৈ লজ্জাজনক বিষয়, কাৰণ এইটো তেওঁলোকে হেৰি কিবা যে তেওঁলোকে অৰিহণা যোগাইছে বা সমৰ্থন কৰিছে এনেকুৱা মানে যেনেকৈ মুক্তভাৱে মই আজি ক'বলৈ পাইছোঁ, কাৰণ মই নিজৰ গাঁও হ'লেও মোৰ নিজৰ অঞ্চল হ'লেও চোৰক চোৰ বুলি ক'বই লাগিব, চোৰক চোৰ বুলি ক'বই লাগিব। গতিকে মই এই ক্ষেত্ৰত বৰ্তমানৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই যিদৰে দেহাক উৎসৰ্গা কৰি নিজৰ দেহাকো তুচ্ছ জ্ঞান কৰি যিদৰে জঁপিয়াই পৰিছে, এই অঞ্চলত আহি পবিত্ৰ মাঘেৰিটাই জিলা সভাপতি শান্তনু পূজাৰী, ইয়াত MLA বিকাশ শইকীয়া ডাঙৰ দিনে ৰাতিয়ে উৰে নিশাই ইয়াত কষ্ট কৰি আছে। তাৰপিছত মাথাৰি সামগ্ৰী চুৰ কৰিছে, কিমান লজ্জিত বিষয়। স্পষ্টকে এই গাঁৱৰ নাম এয়া মালৌঘাট নচৰাইবাহী বুলি কয়, মালৌঘাট নচৰাইবাহী। আটাইতকৈ দুখৰ বিষয় কোনটো গম পাইছেনে? যিজন মানুহে নামঘৰীয়া, এই গাঁৱৰ নামঘৰীয়া, তেওঁ নামাচাৰ্য, তেওঁ বৰ ঘৰত ওলাইছে 33টা আৰু এটা জিঅ' টিউব ওলাইছে 31টা ওলাইছে, আৰু জিঅ' টিউবটো নিজৰ বৰ ঘৰৰ ভিতৰত সোমাইছে। তাতকৈ লজ্জিত বিষয় একো থাকিব আৰু। আমি ইতিমধ্যে 3 ঘৰ মানুহক চাৰ্চ কৰিছোঁ আৰু প্ৰথম ঘৰত পাইছোঁ আমি কিছু পৰিমাণ আপোনাক সংখ্যাটো দিব নোৱাৰিম। অন্যহাতে আৰু এজন নামঘৰীয়াৰ ঘৰত এই বুলোৱাৰ কাৰণে দ্বিতীয় ঘৰ নামঘৰীয়া তাৰ পুত্ৰ কৃষ্ণমণি বৰা নামৰ তেখেতৰ ঘৰত পোৱা গৈছে। এইখিনিত পাওঁতে আমি যথেষ্ট লজ্জিত, তেওঁ এই সমাজখনৰ নামঘৰীয়া হয়। এতিয়া তৃতীয় ঘৰ মানুহ আমি তেওঁলোকৰ কি নাম আছিলে ঘৰটো? নাথু বৰা ঘৰত আমি ইতিমধ্যে অপাৰেশ্যন কৰিছোঁ, ইয়াতো আমি কিছু সংখ্যাক পাইছোঁ। গতিকে একে আৰু আগত তদন্ত কৰিলে আমি পিছত সেই হ'লে সম্পূৰ্ণ তথ্য ইতিমধ্যে তেওঁলোকৰ ঘৰত বিচাৰি গৈ চাৰ্চ কৰা হৈছে যদি পোৱা নাই, কিন্তু তেওঁলোকৰ মানে যি লুকাই ৰখা সামগ্ৰীবোৰ মাটিৰ তলৰ পৰা পুতি আমি উদ্ধাৰ কৰিছোঁ। ইতিমধ্যে এই ক্ষেত্ৰত মোক সহায় বহুত আমাৰ পুলিবৰ চাৰ্কুল অফিচাৰ জয়ন্ত কুমাৰ দাসেও বহুতখিনি সহায় কৰিছে। তেওঁৰ সহযোগত আমি দুইজনে